Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ ইংলিছ পেডাগজিৰ অন্য এটা টপিক লৈ আহিছোঁ। আগতেও মই ক্লাছ দি আহিছোঁ, সেইবোৰ চোৱা নাজেৰি চাই ল'ব। আজি আমি কি পঢ়িম? মেক্সিম অফ লেংগুৱেজ টিচিং, যে ভাষা শিকোৱাৰ কিছুমান কি সূত্ৰ আছে সেই বিষয়ে আমি পঢ়িম। প্ৰথমতে আছে নোন টু আননোন, মানে জনাৰ পৰা নজনালৈ। ইট ইজ বেছড অন দ্য ফেক্ট ডেট এ লাৰ্ণাৰ ন'জ ছামথিং। এই কিহৰ ওপৰত ভিত্তি কৰে যে শিকাৰুৱে কিবা না কিবা এটা জানে, এনেকুৱা নহয় যে তেওঁলোক কি জ্ঞান শূন্য। অল্ড নলেজ লেইজ দ্য ফাউণ্ডেশ্যন অফ নিউ নলেজ, যে পুৰণি জ্ঞানে নতুন জ্ঞান নিৰ্মাণ কৰাত সহায় কৰে। এটা এক্সাম্পল দিয়া আছে, চাই ল'ব। প্ৰনাউন কেন বি টট অনলি হুৱেন এ লাৰ্ণাৰ হেজ এ নলেজ অফ নাউন, যে প্ৰনাউন তেতিয়াই শিকাব পাৰি যেতিয়া এজন শিকাৰুৰ নাউনৰ বিষয়ে জ্ঞান থাকে। প্ৰনাউন শিকাবলৈ হ'লে মানে সৰ্বনাম শিকোৱাৰ আগত শিকাৰুজনক নাউন শিকাই ল'ব লাগিব, তাৰে পিছতহে আমি প্ৰনাউন শিকাব পাৰিম, বা নাউন সি জানিব লাগিব আগতে, তাৰে পিছত প্ৰনাউন শিকিব পাৰিব। সেইকাৰণে কি কোৱা হয় যে নোন টু আননোন, যে প্ৰথমতে কিবা এটা থাকিব লাগিব, কিবা এটা জ্ঞান থাকিব লাগিব, তাৰে পিছতহে অন্য এটা শিকাব পৰা যাব। আৰু এইটো বিশ্বাস কৰা হয় যে যিবোৰ মানে শিকাৰু ল'ৰা ছোৱালী স্কুলত আহে, স্কুলত আহোঁতে তেওঁলোকে কিবা না কিবা পূৰ্ব জ্ঞান লৈ আহে। তেওঁলোক জ্ঞান শূন্য নহয়, তেওঁলোকৰ কিবা না কিবা এটা জ্ঞান থাকে, আৰু তাৰে ওপৰত ভিত্তি কৰি তেওঁলোকক পৰৱৰ্তী বিষয়বোৰ শিকোৱা হয়। তাৰে পিছত আছে চিম্পল টু কমপ্লেক্স। বাই লাৰ্ণিং চিম্পল থিংছ লাৰ্ণাৰ ফিল এনকাৰেজ এণ্ড কনফিডেণ্ট। ইয়াতে কি কোৱা হৈছে যে শিকাৰুসকলক প্ৰথমতে আমি সহজ সৰল বস্তুবোৰ শিকাব লাগে, তাৰপিছত জটিল বস্তুবোৰ শিকোৱা উচিত। ডাজ দে কেন ইজিলি আণ্ডাৰষ্টেণ্ড কমপ্লেক্স থিংছ। ইয়াত কি কোৱা হৈছে যে শিকাৰুসকলক প্ৰথমতে সহজ বা সৰল বস্তু বা বিষয়বোৰ শিকাব লাগে। তেনে কৰিলে কি হয়, তেওঁলোক আৰু শিকিবলৈ উৎসাহিত হয়, আৰু তাৰে পিছত সিহঁতক জটিল বস্তুবোৰ শিকালে সহজতে বুজি পায়। তাৰে পিছত 3 নম্বৰতে আছে কনক্ৰিট টু এবষ্ট্ৰেক্ট। এতিয়া কনক্ৰিট টু এবষ্ট্ৰেক্ট মানে কি চাই লওঁ। দ'জ থিংছ হুইচ কেন বি ফেল্ট উইথ আৱাৰ 5 চেন্সেছ আৰ ন'ন এজ কনক্ৰিট। ইয়াত কি কোৱা হৈছে, যিবোৰ বস্তু আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, টাচ এণ্ড ফিল কৰিব পাৰোঁ, আমি চুই চাব পাৰোঁ বা আমি অনুভৱ কৰিব পাৰোঁ, তেনেকুৱা বস্তু কনক্ৰিট বুলি কোৱা হয়। মানে ৰিয়েল থিংছ, আৰু যিবোৰ ৰিয়েল থিংছ হয় সেইবোৰক কনক্ৰিট বোলা হয়, যাক আমি টাচ এণ্ড ফিল কৰিব পাৰোঁ। আৰু ইয়াত কি কোৱা হৈছে, হুৱেৰ এজ থিংছ হুইচ কেন বি ইমাজিন আৰ ন'ন এজ এবষ্ট্ৰেক্ট থিংছ। আৰু এবষ্ট্ৰেক্ট কোনবোৰ, যিবোৰ বস্তু আমি যিবোৰ বস্তু বা বিষয় আমি কি কৰিব পাৰোঁ, কল্পনা কৰি এটা ধাৰণা গঠন কৰিব পাৰোঁ, সেইবোৰক এবষ্ট্ৰেক্ট বুলি কোৱা হয়। কিন্তু সৰু ল'ৰা ছোৱালীবোৰৰ কি হয়, তেওঁলোকক কনক্ৰিট মেটেৰিয়েল ব্যৱহাৰ কৰিলে তেওঁলোকে সহজে বুজি পায়। ধৰক আপুনি আপেলৰ বিষয়ে যদি বুজাব লাগে সৰু ল'ৰা ছোৱালীক, তেনেহ'লে এটা কি প্ৰকৃত এটা আপেল আনি দেখুৱাব পাৰে, তাৰে পিছত সেই আপেলৰ যিবোৰ মানে অন্যান্য গুণাৱলী আছে সেই বিষয়ে বুজালে তেওঁলোকে এটা কি ধাৰণা কৰি ল'ব পাৰে, মনতে ভাবি এটা ধাৰণা কৰি ল'ব পাৰে। তাৰে পিছত আছে এনালাইচিছ টু চিন্থেচিছ। ইট মিনছ ডিটেইলছ টু চামাৰী। ইয়াত কি কোৱা হৈছে, এনালাইচিছ টু চিন্থেচিছ মানে কি হৈছে, ডিটেইলছ টু চামাৰী, মানে এটা সম্পূৰ্ণ ষ্টৰী পঢ়ালে আগতে, তাৰে পিছত সেই ষ্টৰীটোৰ মূল ভাৱ ক'ব দিলে বা লিখিব দিলে, সেইটোৱে হ'ব কি এনালাইচিছ টু চিন্থেচিছ। প্ৰথমে সম্পূৰ্ণ বিষয় এটা বা ষ্টৰী এটা আমি বুজি ল'লোঁ, তাৰে পিছত আমি কি এটা মূল ভাৱ লিখিলোঁ, সেইটো হ'ব এনালাইচিছ টু চিন্থেচিছ। ইয়াত কি দিয়া আছে, এ কমপ্লেক্স প্ৰব্লেম হুৱেন ডিভাইডেড ইনটু ডিফাৰেণ্ট পাৰ্টছ কেন বি আণ্ডাৰষ্টুড ইজিলি। ইয়াতে কি কোৱা আছে, এটা জটিল বিষয় যদি আমি বিভিন্ন ভাগকৈ আমি যদি তাক ভগাই ল'ব পাৰোঁ, তাৰে পিছত সেই বিষয়ে যদি আমি এনালাইজ কৰোঁ, তেতিয়া অতি সহজতে বুজি পাওঁ। সেইকাৰণে কি কোৱা হৈছে ইয়াত এনালাইচিছ টু চিন্থেচিছ। তাৰে পিছত আছে ইণ্ডাকশ্যন টু ডিডাকশ্যন। ইণ্ডাকশ্যন টু ডিডাকশ্যন মানে কি? ইন ইণ্ডাকশ্যন ফিউ এক্সাম্পলছ আৰ গিভেন এণ্ড দেন এ কনক্লুজন ইজ ড্ৰ'ন। যে ইণ্ডাকশ্যনত কি কৰা হয়, প্ৰথমতে কিছুমান এক্সাম্পল দিয়া হয়, কিছুমান উদাহৰণ দিয়া হয়, তাৰে পিছতহে এটা কনক্লুজন এটা আমি ড্ৰ কৰিব পাৰোঁ। তাৰে পিছত আছে ইন ডিডাকশ্যন ফাৰ্ষ্ট এ ৰুল ইজ মেড এণ্ড দেন এক্সাম্পলছ আৰ গিভেন। আৰু ডিডাকশ্যনত কি কৰা হয়, প্ৰথমতে কিছুমান ৰুল দিয়া হয়, তাৰ পিছতহে এক্সাম্পল দি বুজাই দিয়া হয়, আৰু এইটোৱে হ'ব ইণ্ডাকশ্যন টু ডিডাকশ্যন।
তাৰে পিছত আছে নিয়াৰ টু ফাৰ মানে কি ওচৰৰ পৰা দূৰলৈ এ লাৰ্ণাৰ ইজ ইজিলি কানেক্টেড উইথ হিজ অৰ হাৰ ইমিডিয়েট ছাৰাউণ্ডিং যে এজন শিকাৰুৱে কি কৰিব পাৰে ইজিলি কানেক্টেড হয় কিহৰ লগত ইজিলি কানেক্টেড হয় তেওঁৰ যে ইমিডিয়েট ছাৰাউণ্ডিং আছে তেওঁৰ আশে পাশে যি পৰিৱেশ আছে যিবোৰ বস্তু আছে পৰিৱেশত যিবোৰ বিষয় আছে সেইবোৰ বিষয় বা বস্তু সহজে কানেক্ট কৰিব পাৰে ডাজ এক্সাম্পল ফ্ৰম হিজ অৰ হাৰ লোকেল এনভাইৰনমেণ্ট শুড বি গিভেন ফাৰ্ষ্ট এণ্ড দেন এক্সাম্পল ফ্ৰম আদাৰ এনভাইৰনমেণ্ট সেয়েহে ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক আমি কি কৰিব লাগে প্ৰথমতে তেওঁৰ যি লোকেল এনভাইৰনমেণ্ট আছে তাৰে কিছুমান বিষয় বা বস্তুৰ উদাহৰণ দিব লাগে তেনে কৰিলে কি হয় সিহঁতে সহজতে বুজি পায় আৰু এটা কি কানেকশ্যন এটা বিল্ড কৰিব পাৰে তাৰে পিছত যিবোৰ সিহঁতে নজনা কথা আছে সেইবোৰ বস্তুৰ বিষয়ে শিকাব লাগে এইবাৰ আছে হোল টু পাৰ্ট মানে কি এটা সম্পূৰ্ণ বিষয় এটাৰ পৰা তাৰ সৰু সৰু যিবোৰ অংশ আছে তালৈ যাব লাগে সেইটো কেনেকুৱা হ'ব চাই লওঁ দ্য লাৰ্ণাৰ শুড বি টট দ্য হোল লেচন ফাৰ্ষ্ট এণ্ড দেন ইটছ পাৰ্ট শুড বি এনালাইজ ইয়াত কি কোৱা হৈছে এজন শিকাৰুক আমি প্ৰথমতে গোটেই লেচন এটা শিকাই ল'ব লাগে ধৰা ষ্টৰী এটা আছে সেই ষ্টৰীটো সম্পূৰ্ণভাৱে প্ৰথমতে পঢ়ালোঁ তাৰে পিছত সেই ষ্টৰীটোৰ যিবোৰ মানে সৰু সৰু ভাগ আছে সৰু সৰু কেৰেক্টাৰ আছে কিছুমান সেইবোৰ পিছত বুজাব লাগে ইয়াতে উদাহৰণ এটা আছে চাই ল'ব ফাৰ্ষ্ট এ ফুল চেণ্টেন্স শুড বি টট এণ্ড দেন ইটছ পাৰ্টছ ইয়াত কি কোৱা হৈছে আমি ছাত্ৰ ছাত্ৰীক প্ৰথমতে এটা চেণ্টেন্স বুজাই দিব লাগে তাৰে পিছত চেণ্টেন্সত যিবোৰ আমাৰ কিছুমান বিষয় বস্তু থাকিব যেনে ছাবজেক্ট ইয়াৰ ছাবজেক্ট ভাৰ্ব অবজেক্ট সেইবোৰ আমি পিছত বুজাব লাগিব তেনে কৰিলে সিহঁতে বুজি পাব সহজে তাৰে পিছত আছে ৮ নম্বৰ স্পেচিফিক টু জেনেৰেল ইট ইজ বেছড অন দ্য ইণ্ডাক্টিভ মেথড ফাৰ্ষ্ট ফিউ এক্সাম্পলছ আৰ গিভেন এণ্ড দেন ৰুলছ যে স্পেচিফিক টু জেনেৰেল মানে কি যে বিশেষৰ পৰা সাধাৰণলৈ আৰু ই কিহৰ ওপৰত ভিত্তি কৰে বুলি কৈছে ইণ্ডাক্টিভ মেথড আৰু আমি জানো যে ইণ্ডাক্টিভ মেথডত কি কৰা হয় প্ৰথমতে এক্সাম্পল দি বুজাই দিয়া হয় তাৰে পিছত কি কৰা হয় ৰুলছ দিয়া হয় তাৰে পিছত আছে ইয়াতে এটা কথা আৰু বুজাই দিওঁ স্পেচিফিক এক্সাম্পল সদায় মনত ৰাখিব এক্সাম্পল সদায় কি হ'ব স্পেচিফিক হ'ব আৰু যিবোৰ আমাৰ ৰুলছ থাকে সেই ৰুলছবোৰ সদায় কি হয় জেনেৰেল হয় তাৰে পিছত আছে ডেফিনিট টু ইনডেফিনিট দ্য লাৰ্ণাৰ শুড বি টট ফাৰ্ষ্ট ডেফিনিট থিংছ এণ্ড দেন ইনডেফিনিট থিংছ যে শিকাৰুসকলক আমি প্ৰথমতে কি কৰিব লাগে কিছুমান ডেফিনিট বিষয় বুজাই দিব লাগে তাৰে পিছত ইনডেফিনিটবোৰ দিব লাগে এক্সাম্পলত আছে চাই ল'ব ইফ ডেফিনিট ৰুলছ অফ গ্ৰামাৰ আৰ টট দেন দ্য লাৰ্ণাৰ্ছ উইল হেভ গুড নলেজ যদি এজন শিকাৰুক আমি প্ৰথমতে গ্ৰামাৰৰ কিছুমান ডেফিনিট যিবোৰ ৰুল আছে সেইবোৰ বুজাই দিওঁ তেনেহ'লে এজন শিকাৰুৱে কি কৰিব পাৰে ভালদৰে তেওঁৰ জ্ঞানৰ গঠন কৰিব পাৰে ইয়াত কি দিয়া হৈছে ডেফিনিট টু ইনডেফিনিট ৰুলছ টু এক্সাম্পল মানে প্ৰথমতে ৰুল বুজাব তাৰপিছত এক্সাম্পল বুজাব ইয়াৰে আগতে আমি পাই আহিছিলোঁ এক্সাম্পল টু ৰুল এতিয়া চাওক কেতিয়াবা এক্সাম্পল টু ৰুল হ'ব আৰু কেতিয়াবা ৰুলছ টু এক্সাম্পলো হ'ব পাৰে এইটো ডিপেণ্ড কৰিব আপুনি কোনটো কণ্টেণ্টত বা কোনটো কণ্টেক্সত বস্তু এটা বুজাই আছে আৰু আপুনি কোনটো লেভেলৰ ছাত্ৰ ছাত্ৰীক বুজাই আছে সেইবোৰৰ ওপৰত ডিপেণ্ড কৰিব তাৰে পিছত আছে ইম্পেৰিকেল টু ৰেচনেল ইম্পেৰিকেল নলেজ আৰ বেছড অন অবজাৰভেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ইয়াত কি কোৱা হৈছে ইম্পেৰিকেল যি নলেজ আছে সেইবোৰ কেনেকৈ গঠন হয় ইম্পেৰিকেল নলেজ আমাৰ গঠন হয় অবজাৰভেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ পৰা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে যে পৰ্যবেক্ষণ কৰে নিজৰ পৰিৱেশত আৰু তাৰে পৰা যি এক অভিজ্ঞতা আহৰণ কৰে তাৰে পৰা আমাৰ কি হয় ইম্পেৰিকেল নলেজৰ গঠন হয় আৰু ইয়াত কি কোৱা আছে হুৱেৰ এজ ৰেচনেল নলেজ ইমপ্লাইজ টু আৰ্গুমেণ্টছ এণ্ড এক্সপ্লেনেশ্যন আৰু ৰেচনেল নলেজ মানে আমাৰ কি লজিকেল যি নলেজ আছে লজিকেল থিংকিং আছে সেইটো সেইটোৱে কি কাম কৰে আৰ্গুমেণ্টছ আৰু এক্সপ্লেনেশ্যনত কাম কৰে সিহঁতে কিছুমান বিষয়ত যুক্তি দিব পাৰে বা বৰ্ণনা কৰিব পাৰে সেইটোৱে হ'ব ৰেচনেল নলেজ ফাৰ্ষ্ট এম্পেৰিকেল নলেজ অফ দ্য লাৰ্ণাৰ শুড বি ডিছকাছ এণ্ড দেন ৰেচনেল ভিউজ যে ছাত্ৰ ছাত্ৰীৰ প্ৰথমতে আমি কি চাব লাগিব এম্পেৰিকেল নলেজ মানে সিহঁতে পৰ্যবেক্ষণ কৰি কি শিকিলে সিহঁতৰ অভিজ্ঞতা কি সেইটো আগতে চেক কৰিব লাগিব বা ডিছকাছ কৰিব লাগিব তাৰে পিছত সিহঁতৰ যি মানে কি লজিকেল থিংকিং আছে সেই বিষয়ত আমি চাব লাগিব তাৰে পিছত আছে সাইকোলজিকেল টু লজিকেল হোৱাইল টিচিং
The interest, aptitude, capability and learning difficulty level of children should be kept in mind. যে আমি যেতিয়া পঢ়াও বা আমি যেতিয়া ছাত্ৰ ছাত্ৰীক শিকাও তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে সিহঁতৰ কি ইন্টাৰেষ্ট চাব লাগিব কোনটো বিষয়ত কি ইন্টাৰেষ্ট আছে সিহঁতৰ এপ্টিটিউড কি সিহঁতৰ দক্ষতা বা যোগ্যতা কি সিহঁতৰ কেপাবিলিটিজ জানিব লাগিব আৰু আমি শিকাৰ ক্ষেত্ৰত সিহঁতৰ কিবা অসুবিধা আছে নেকি বা কোনটো বিষয়ত কি অসুবিধাৰ সন্মুখীন হৈ আছে সেইবোৰ কথা আমি জানিব লাগিব আৰু তাৰে পিছত কি দিয়া আছে ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ অফ দ্য লাৰ্নাৰ্ছ শুড অলছ' বি কেপ্ট ইন মাইণ্ড আৰু শিকাৰুসকলৰ যে ইণ্ডিভিজুৱেল ডিফাৰেন্স আছে সেইটো আমি জানিব লাগিব মানে ব্যক্তি ভিন্নতা আমি জানো যে সকলো ল'ৰা ছোৱালী বা সকলো মানুহ একে নহয় একে ধৰণে কোনেও নিশিকে বা সকলোৰে দক্ষতা সমান নহয় সকলোৱে বেলেগ বেলেগ ধৰণে বা বেলেগ বেলেগ গতিত শিকে আৰু শিক্ষক হিচাপে সেইটো আমি সদায় মানে গুৰুত্ব দিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলৰ কি ডিফাৰেন্স আছে মানে কি ইন্টাৰেষ্টৰ ক্ষেত্ৰত হওক বা এপ্টিটিউডৰ ক্ষেত্ৰত হওক কি ডিফাৰেন্স আছে বা কি লাৰ্নিং ডিফিকাল্টিজ আছে সেইবোৰ চেক কৰিব লাগিব আৰু সেইমতে ব্যৱস্থা কৰি সিহঁতক শিকাব লাগিব তাৰে পিছত আছে টপ ডাউন এণ্ড বটম আপ এপ্ৰ'চ টপ ডাউন আৰু বটম আপ এপ্ৰ'চৰ বিষয়ে জানো আহক প্ৰথমতে কি আছে বটম আপ এপ্ৰ'চ ইয়াত কি দিয়া আছে start with specific details and moves towards a general idea যে বটম আপ এপ্ৰ'চত কি হয় প্ৰথমতে আমি স্পেচিফিক ডিটেইলছৰ পৰা কিয়লৈ যাওঁ এটা জেনেৰেল আইডিয়া লৈ যাওঁ মানে সৰু সৰু অংশৰ পৰা আমি এটা মূল ভাৱ বা মূল এটা ধাৰণালৈ আমি গতি কৰোঁ তাৰে পিছত আছে টপ ডাউন এপ্ৰ'চত কি হয় ষ্টাৰ্ট উইথ এ জেনেৰেল আইডিয়া এণ্ড মুভছ টুৱাৰ্ড স্পেচিফিক ডিটেইলছ আমি প্ৰথমতে এটা কি অভাৰঅল এটা আইডিয়া লৈ লওঁ এটা জেনেৰেল এটা আইডিয়া লৈ লওঁ তাৰে পিছত আমি কি কৰোঁ মুভছ টুৱাৰ্ড স্পেচিফিক ডিটেইলছ আমি ইয়াৰ যে সৰু সৰু অংশ আছে কিছুমান সেইবোৰলৈ যাওঁ 2 নম্বৰ আছে ষ্টাৰ্ট টু ছল্ভ স্মলাৰ প্ৰব্লেমছ এণ্ড ইণ্টিগ্ৰেট ইট এজ হোলছ এণ্ড কমপ্লিট দ্য সলিউশ্যন আমি কি কৰোঁ প্ৰথমতে বটম আপ এপ্ৰ'চত আমি কি কৰোঁ প্ৰথমতে সৰু সৰু সমস্যাবোৰ সমাধান কৰিবলৈ লওঁ আৰু তাৰে পিছত সেইবোৰক কি আমি একত্ৰিত কৰোঁ আৰু সম্পূৰ্ণ সমস্যাটো আমি সমাধান কৰিবলৈ সক্ষম হওঁ তাৰে পিছত আছে টপ ডাউন এপ্ৰ'চত ব্ৰেকিং ডাউন এ বিগাৰ প্ৰব্লেম ইনটু স্মলাৰ পাৰ্টছ এণ্ড ৱৰ্ক অন ইচ পাৰ্ট ছেপাৰেটলি আমি টপ ডাউন এপ্ৰ'চত কি কৰোঁ আমি এই যি ডাঙৰ এটা সমস্যা থাকে সেই সমস্যাটোক আমি সৰু সৰু অংশত ভাঙি লওঁ আৰু ভাঙি কিনে সেই সৰু সৰু অংশবোৰ আমি বিশ্লেষণ কৰি আমি সমাধান কৰিবলৈ সক্ষম হওঁ তাৰে পিছত আছে 3 নম্বৰ পাৰ্ট টু হোল ইয়াতে কি কোৱা হৈছে বটম আপ এপ্ৰ'চত কি কোৱা হৈছে পাৰ্ট টু হোল মানে অংশৰ পৰা সম্পূৰ্ণলৈ যোৱা আৰু ইয়াত কি কোৱা হৈছে টপ ডাউন এপ্ৰ'চত কোৱা হৈছে হোল টু পাৰ্ট মানে সম্পূৰ্ণৰ পৰা অংশলৈ অহা মানে ইয়াত কি হ'ব বটম আপ এপ্ৰ'চত কি হ'ব সৰুৰ পৰা ডাঙৰলৈ আৰু টপ ডাউন এপ্ৰ'চত কি হ'ব ডাঙৰৰ পৰা সৰুলৈ আহোঁ সেইটো হ'ব তাৰে পিছত 4 নম্বৰত আছে এইটো চালে আপোনালোকে বুজি পাব ভালদৰে যে বটম আপ এপ্ৰ'চত কি হয় প্ৰথমতে লেটাৰ আহে আমি জানো যে লেটাৰ সকলকৈ সৰু তাৰে পিছত কি আহিব ৱাৰ্ড তাৰে পিছত আহিব ফ্ৰেজ তাৰে পিছত আহিব সেন্টেন্স তাৰে পিছত আহিব পেৰেগ্ৰাফ আৰু শেষত কি হ'ব ষ্টৰী মানে আমি সৰুৰ পৰা ডাঙৰলৈ যাই আছো লেটাৰ ৱাৰ্ড ফ্ৰেজ সেন্টেন্স পেৰেগ্ৰাফ এণ্ড ষ্টৰী সৰুৰ পৰা ডাঙৰলৈ গৈ আছো সেইদৰে টপ ডাউন এপ্ৰ'চত কি হ'ব প্ৰথমতে আহিব ষ্টৰী তাৰে পিছত আহিব পেৰেগ্ৰাফ তাৰে পিছত সেন্টেন্স ফ্ৰেজ ৱাৰ্ড লেটাৰ এনেকৈ হ'ব মানে কি ইয়াৰে ওলোটা হ'ব প্ৰথমতে ষ্টৰী আহিব পেৰেগ্ৰাফ সেন্টেন্স ফ্ৰেজ ৱাৰ্ড লেটাৰ মানে ডাঙৰৰ পৰা সৰুলৈ আহি আছে বা ওপৰৰ পৰা তললৈ আহি আছে সেইটোৱে কি হ'ব টপ ডাউন এপ্ৰ'চ মানে ওপৰৰ পৰা তললৈ বা ডাঙৰৰ পৰা সৰুলৈ তো এইখিনি আছিল টপ ডাউন আৰু বটম আপ এপ্ৰ'চৰ মাজৰ পাৰ্থক্য এইখিনি আপোনালোকে ভালদৰে মনোযোগ দিব আৰু আজি এইখিনিতে সমাপ্তি হ'ল ক্লাছটো এইখিনিয়ে আছিল তো শেষত থেংক ইউ and love you all please like share and comment and subscribe the channel আৰু আগন্তুক ক্লাছত মই আৰু বেলেগ টপিক লৈ আনিম সিটেটৰ ওপৰত আৰু যিবোৰ আদাৰ গভৰ্ণমেণ্ট এক্সাম আছে সেইবোৰৰ ওপৰত আনিবলৈ চেষ্টা কৰিম আপোনালোকে সহাৰি জনালে হ'ল আৰু কিবা যদি থাকে আপোনালোকৰ ক'ব লগা বা কিবা পৰামৰ্শ থাকে তেনেহ'লে কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে চ' আজি ইমানতে এৰিছোঁ ধন্যবাদ